যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংকুৰণ প্ৰকাশনৰ 3খন গ্ৰন্থ উন্মোচন কৰা হয়। কাৰ্বি আংলং জিলাৰ জীয়ৰী আৰু যোৰহাটৰ বোৱাৰী লেখিকা মিনতী বৰা শইকীয়াৰ ফুল, ফুলনি আৰু পৰিচৰ্যা গ্ৰন্থখন উন্মোচন কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে। গ্ৰন্থ উন্মোচনী ভাষণত তেওঁ নৱপ্ৰজন্মক প্ৰকৃতি ভাল পাবলৈ অনুৰোধ জনায়। অনুষ্ঠানটোত আন এখন গ্ৰন্থ ভাৰত সংস্কাৰ নিগম লিমিটেডৰ অৱসৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি বৰুৱাৰ ভোজন বিলাস উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ হেমচন্দ্ৰ শইকীয়াই। তৃতীয়খন গ্ৰন্থ ভুৱনেশ্বৰী দুৱাৰাৰ বিয়ানাম উন্মোচন কৰে সাহিত্যিক অনুবাদক অমৃত গোস্বামীয়ে। সদৌ লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী বিনীতা দত্তই ভাষণ আগবঢ়াই উক্ত অনুষ্ঠানটিতে অংকুৰণ প্ৰকাশনৰ হেমেন নাথে আধৰা এই অনুষ্ঠানটোত যোৰহাটৰ শিল্পী সুদৰ্শনা দত্তই বৰগীত, প্ৰণৱ প্ৰতিম নাথ, দীপাঞ্জলি গোস্বামী, দীপালী গগৈ বৰুৱা, অমৰজ্যোতি পাটৰে গীত পৰিৱেশন আৰু কল্পনা শইকীয়া, সন্ধ্যাৰাণী বেজবৰুৱাই কবিতা পাঠ কৰা দেখিবলৈ পোৱা যায়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভে। বহুত কথাই ক'বৰ মন যায়তো। এই জ্যোতি পৃথিৱীত কি ভাল কি বেয়া একো বুজিব পৰা নাই। তই দিয়া নীতি শিক্ষাবোৰ আজিৰ পৃথিৱীত নিষ্ফল হৈছে অ। ৰঙা সূতা ৰচা লিখাখনিৰে, কপালত ৰঙা সেন্দুৰখিনিৰে, মুখত ৰঙা গৰ্ভেৰে কিমান যে কথা কৈছিলি তই। মাৰ হাতত লগাই দিয়াৰ পিছতো সন্তানৰ মাতৃ হলো যদিও তোৰ মনত সদায় সৰুৱে আছিল। ইটো নকৰিবি সিটো নকৰিবি মৰমৰ আদেশ কৰিবলৈ এতিয়া যে তই নাই। বুকুখন বৰকৈ বিষাইছে অ আই। তই যে নাই খবৰ নিদিয়াকৈ কলৈ গুচি গলি বাৰু। এদিন আহিবিচোন যেতিয়া জগতখন নিকাল মাৰি শুব। তোক মোৰ বহুত কথা সুধিব লগা আছে অ। এবাৰ হাতৰ ঠিকনাটো দি যা, কতেই বা আছ তই। ৰাতি নীৰৱে কান্দো তোৰ বিচাৰি, বুকুখন বৰ বিষাইছে অ আই। জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে? সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ, সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী, আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম, প্ৰয়োজনত অলপ মনোৰঞ্জন, যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা। এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।